কি খবৰ তোমালোকৰ আশা কৰিছোঁ সকলোৱে ভালে আছা তো আজি মই যিসকল ছাত্ৰ ছাত্ৰীয়ে ক্লাছ 10 বা এইচএছ ফাৰ্ষ্ট ইয়েৰত বা এইচএছ ছেকেণ্ড ইয়েৰত পঢ়ি আছে সেই সকলো ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজি মই এটা প্ৰজেক্ট লৈ আহিছোঁ যিটো প্ৰজেক্টৰ নাম হৈছে বিশ্বায়ন অৰ্থাৎ বিশ্বায়নৰ ওপৰত যদি তোমালোকক এটা প্ৰজেক্ট লিখিবলৈ দিয়ে তেনেহ'লে তোমালোকে সেই প্ৰজেক্টটো কেনেকৈ লিখিবা এই ভিডিঅ'টোৰ মাধ্যমেৰে জানিব পাৰিবা গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাই যোৱা আজিৰ ভিডিঅ'টো তোমালোকৰ বাবে মষ্ট ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে চ' তোমালোকে চাই যোৱা ভিডিঅ'টো প্ৰজেক্ট ফৰ পলিটিকেল চায়েন্স চ' তোমালোকক পলিটিকেল চায়েন্সৰ প্ৰজেক্ট যিহেতু লিখিবলৈ দিছে গতিকে বিশ্বায়নৰ ওপৰত প্ৰজেক্টটো তোমালোকে কেনেকৈ লিখিবা চাই যোৱা চ' বিশ্বায়ন আৰু ইয়াৰ পৰিণতি এই প্ৰজেক্টটো বহুতকে লিখিব দিছে সেয়ে মোক কমেণ্ট কৰি জনাইছিলে যে ইয়াৰ আনচাৰ লাগে সেয়ে মই আজি আনচাৰ লৈ আহিছোঁ চ' তোমালোকে আৰম্ভণি লিখিব লাগিব প্ৰজেক্ট লিখিলে সদায় আৰম্ভণি কাৰণ বা সমাপ্তি থাকিবই সেয়েহে বিশ্বায়ননো কি আমি আৰম্ভণি লিখিব লাগিব আৰম্ভণিখিনি তোমালোকে বহলাই লিখিবা মই যিহেতু শ্বৰ্টকৈ লিখিছোঁ বস্তুবিলাক তোমালোকে এটা ধাৰণা লৈ ধুনীয়াকৈ বনাই লিখিবা চ' আৰম্ভণিত মই কি লিখিছোঁ যে আমি বাস কৰা যুগটোক বিশ্বায়নৰ যুগ বুলি কোৱা হয় সাধাৰণ কথা বতৰাত সকলো স্তৰৰ মানুহেই বিশ্বায়নৰ কথা কয় বিশ্বায়ন বুলি ক'লে আমাৰ মানসপটত কিছুমান দৃশ্য ভাহি উঠে উদাহৰণস্বৰূপে পৃথিৱীৰ অন্য এক দেশত উৎপাদিত সামগ্ৰী অন্য দেশৰ বজাৰত সহজে উপলব্ধ হোৱা টেলিভিছনকে প্ৰমুখ্য কৰি অন্যান্য গণমাধ্যমৰ জৰিয়তে পৃথিৱীৰ কোনোবা এখন দেশত সংঘটিত ঘটনা সম্পৰ্কে অন্য দেশৰ মানুহে অবিৰতভাৱে জনাব সুবিধা পোৱা কোনো দেশৰ অৰ্থনৈতিক সংকটে অন্য দেশৰ অৰ্থনীতিত প্ৰভাৱ পেলোৱা ইত্যাদি অৰ্থাৎ ইয়াত মই পঢ়ি দিলোঁ অৰ্থাৎ তোমালোকে বিশ্বায়নৰ আৰম্ভণিটো তোমালোকে দীঘলকৈ অৰ্থাৎ অকণমান 1 পেজ বা 2 পেজ ভৰাকৈ তোমালোকে লিখিব লাগিব অৰ্থাৎ বিশ্বায়ন মানে কি তোমালোকে জানি লোৱা অৰ্থাৎ চমুকৈ বিশ্বায়ন কাক বোলে পৰীক্ষাত আহে সেই প্ৰশ্নটো তোমালোকে উত্তৰটো লিখিব লাগিব যে বিশ্বায়ন মানে হৈছে এনে এক প্ৰবাহ যিটো অৰ্থনৈতিক সামাজিক ৰাজনৈতিক সাংস্কৃতিক আদি সকলো ক্ষেত্ৰত এখন ঠাইৰ পৰা আন এখন ঠাইলৈ বা এখন দেশৰ পৰা আন এখন দেশলৈ বা এখন মহাদেশৰ পৰা আন এখন মহাদেশলৈ বলিব পাৰে চ' সেইটোৱে হৈছে বিশ্বায়ন গতিকে বিশ্বায়ন কাক বোলে সেই প্ৰশ্নটো পৰীক্ষাত আহিলে তোমালোকে লিখিব পাৰিবা আৰু আৰম্ভণিটো ইয়াত ধুনীয়াকৈ আছে তোমালোকে এনেকৈ লিখি দিবা আৰু তোমালোকে যিমান পাৰা বহলকৈ লিখিবলৈ চেষ্টা কৰিবা তাৰ পিছৰটো হৈছে যে বিশ্বায়নৰ ধাৰণা অৰ্থাৎ বিশ্বায়নৰ ধাৰণাৰ ওপৰত মই ইয়াত ধুনীয়াকৈ লিখি দিছোঁ তোমালোকে লিখি ল'বা মই পঢ়ি নাথাকোঁ পঢ়ি থাকিলে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব চ' ইয়াত ধুনীয়াকৈ দিয়া আছে তোমালোকে স্ক্ৰীনশ্বট মাৰি লিখি ল'বা তাৰপিছত 3 নম্বৰত লিখিছোঁ যে বিশ্বায়নৰ কাৰণ চ' বিশ্বায়নৰ কাৰণ বহুতো আছে সেয়েহে ইয়াত বিশ্বায়নৰ কাৰণসমূহ দিয়া আছে তোমালোকে বিশ্বায়নৰ কাৰণসমূহ লিখি ল'বা অৰ্থাৎ আমি যদি সহজ ভাষাত কওঁ বিশ্বায়নৰ কাৰণসমূহ তেতিয়া তোমালোকে পইণ্ট ৱাইজ লিখিব লাগিব আৰু যিমান পাৰা তোমালোকে পইণ্ট ৱাইজ লিখিবলৈ চেষ্টা কৰিবা যদিহে পইণ্ট ৱাইজ নিলিখা তোমালোকে এইখিনি লিখি ল'বা এইখিনি লিখাৰ পিছতহে তোমালোকে পইণ্ট ৱাইজ লিখিবা অৰ্থাৎ বিশ্বায়নৰ কাৰণ বুলি ক'লে আমি লিখিব পাৰোঁ যে টেলিগ্ৰাফ টেলিফোন আদিৰ আৱিষ্কাৰে বিশ্বৰ যোগাযোগ ব্যৱস্থাৰ উন্নীতকৰণৰ ফলস্বৰূপ হৈছে এটা বিশ্বায়নৰ কাৰণ সেইটো 1 নম্বৰতে লিখিব পাৰোঁ 2 নম্বৰতে লিখিব পাৰোঁ পৃথিৱীৰ এখন দেশৰ পৰা আন এখন দেশলৈ পুঁজি বস্তু বাহিনী আৰু মানুহৰ প্ৰবাহ ত্বৰান্বিত হোৱাটো হৈছে বিশ্বায়নৰ আন এটা কাৰণ চ' এইখিনি তোমালোকে লিখি লোৱাৰ পিছত সেই কাৰণ দুটা তোমালোকে লিখি দিব পাৰা গতিকে এইটো হৈছে বিশ্বায়নৰ প্ৰজেক্ট তোমালোকে চাই যোৱা ভিডিঅ'টো স্কিপ নকৰাকৈ মষ্ট ইম্পৰ্টেণ্ট আজিৰ ভিডিঅ'টো তাৰপিছত তোমালোকে পইণ্টটো লিখিব পাৰিবা যে বিশ্বায়নৰ ৰাজনৈতিক ফলস্বৰূপ চ' বিশ্বায়নতো এইবোৰৰ কাৰণ আছে যে বিশ্বায়নৰ মানে কি হয় ৰাজনৈতিক অৰ্থনৈতিক সামাজিক সাংস্কৃতিক এইবোৰ আছে গতিকে বিশ্বায়নৰ ৰাজনৈতিক ফলশ্ৰুতিটো কেনেকুৱা হয় সেইবোৰৰ ওপৰত ইয়াত দিয়া আছে তোমালোকে ধুনীয়াকৈ চাই লিখি ল'বা
চ' তোমালোকে পেৰাগ্ৰাফ চেঞ্জ কৰি লিখি থাকিবা, যেনে প্ৰথমতে দ্বিতীয়তে বা তৃতীয়তে এনেকুৱা ধৰণৰ থাকিলে পেৰাগ্ৰাফ চেঞ্জ কৰি লিখিবা। তাৰপিছত 5 নম্বৰতে লিখা হৈছে বিশ্বায়নৰ সাংস্কৃতিক ফলাফল। যিদৰে অৰ্থনৈতিকৰ বা ৰাজনৈতিকৰ ফলাফল থাকে ঠিক একেদৰে বিশ্বায়নৰ সাংস্কৃতিক ফলাফলৰ ওপৰত দিয়া হৈছে ইয়াত ধুনীয়াকৈ তোমালোকে লিখিবা আৰু যিমান পাৰা পইণ্ট ৱাইজ লিখিবলৈ চেষ্টা কৰিবা। তাৰপিছত 6 নম্বৰতে লিখা হৈছে বিশ্বায়নৰ বিৰুদ্ধে গঢ়ি উঠা প্ৰতিৰোধ। চ' ইয়াত ধুনীয়াকৈ এইখিনি তোমালোকে লিখিবা, যিখিনি দিছোঁ এইখিনি তোমালোকে লিখিবা। তাৰপিছত ইয়াত পইণ্ট ৱাইজ দিয়া হৈছে, তোমালোকে পইণ্ট ৱাইজ লিখিবা। পইণ্ট ৱাইজ যিমান লিখিবা তোমালোকে সিমান মাৰ্কছ পাবলৈ সক্ষম হ'বা। তাৰপিছত সামৰণিটো ইয়াত লিখা হৈছে, এইখিনি প্ৰতিটো বস্তু লিখিলে তোমালোকে সামৰণি লিখিব লাগিব, সেই ইয়াত সামৰণিটো লিখা হৈছে, গতিকে তোমালোকে সামৰণিটো লিখিবা। চ' এইটো আছিলে প্ৰজেক্ট। মই আজি তোমালোকক প্ৰজেক্টটো অতি সৰুকৈ দেখাই দিলোঁ, যিহেতু ভিডিঅ'টো বহুত কষ্ট হৈছে ন বনোৱা এইবোৰ, গতিকে তোমালোকে যিমান পাৰা ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা আৰু তোমালোকে এইখিনি লিখিবা। বহুতে কৈ আছে যে প্ৰজেক্ট দিছে বিশ্বায়নৰ পৰা আমি লিখিব পৰা নাই, সি এটা প্ৰজেক্ট বনাই দিয়া, সেয়েহে মই আজি প্ৰজেক্ট তোমালোকক বনাই দিলোঁ। এইবোৰ টাইপিং কৰা বহুত কষ্ট হয়, যিমান পাৰা ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা, সকলো এটা ভিডিঅ'টোত লাইক কৰি দিবা। তোমালোকে লাইক কৰিলেহে মই ভিডিঅ' বনাবলৈ মোৰ মন যাব, তোমালোকে মোক মটিভেট কৰিব লাগিব, তেতিয়াহে মই ভিডিঅ' বনাবলৈ পাৰিম। সেয়েহে তোমালোকে যিমান পাৰা ভিডিঅ'টো শ্বেয়াৰ কৰিবা, ষ্টেটাছ লগাই দিবা ভিডিঅ'টো, আৰু এটা লাইক কৰি দিবা আৰু এটা কমেণ্ট কৰি দিবা। তোমালোকে লাইক কমেণ্ট কৰিলেহে মোৰ ভিডিঅ' বনাবলৈ মন যাব, সেয়েহে তোমালোকে মোক ছাপোৰ্ট কৰিবা, তেতিয়াহে মই তোমালোকক ছাপোৰ্ট কৰিবলৈ পাৰিম। চ' চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লোৱা আৰু যিমান পাৰা ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা আৰু প্ৰজেক্টটো তোমালোকে ধুনীয়াকৈ লিখিবা, তোমালোকে মাৰ্কছ পাবা। যিমান পাৰা তোমালোকে বনাই লিখিবা আৰু মই যিমানখিনি এতিয়া দিলোঁ প্ৰজেক্ট, এইখিনি তোমালোকে লিখিবা। চ' আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি সেই ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ এটা লাইক আৰু এটা কমেণ্ট কৰি দিবা। যদিহে চেনেলটো প্ৰথমবাৰৰ বাবে চাইছা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। চ' আজিলৈ ইমানেই, ধন্যবাদ।